নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ। এয়া আমি গুৱাহাটীৰ পৰা টিহুলৈ গৈ আছিলোঁ দাদাৰ বিয়া বুলি। যিহেতু দাদাৰ বিয়া আছে তো আমি জোৰোণৰ দিনাই আহিছোঁ ওলাই। তো এয়া ট্ৰেইনত ভিডিঅ' বনালোঁ অলপমান। মই পেহী, মোৰ ননদজনী, বেবী প্ৰিয়াঞ্চ আদি আমি সকলোৱে আহিছোঁ। তো এয়া অলপ চলপ ভিডিঅ' বনাইছোঁ যাতে এটা মনত থকা স্মৃতি থাকি যায়, মানে আৰু স্মৃতি এটা বিয়া বুলি। তো এয়া ময়ো অলপমান ভিডিঅ' বনাই লৈছোঁ, নিজকে চাই লওক। তাৰপিছত এনেকৈ ইফালে সিফালে চায়ো আছোঁ। তাৰপিছত এয়া আমাৰ হিৰো চিটত বহি লৈছে, পূৰা একদম খেলি আছে আৰু নিজে নিজৰ ইচ্ছামতে খেলি আছে আৰু কোনে মাতে আৰু এবাৰ সিফালে। এয়া মামেকৰ লগত আহিছে, যিহেতু মামেকৰ লগত এয়া চাওক আমি জোৰোণৰ কাৰণে ৰেডি হ'লোঁ। তো এয়া চবেই ৰেডি হৈছে, মামা মামী, বৌ, দাদা, ভিনদেউ, বাইদেউ, এয়া ভাইটিসকল আমাৰ। আমি সকলোৱে ৰেডি হৈছোঁ জোৰোণলৈ ৰেডি হ'বলৈ। এয়া আমি আহি পালোঁ কইনা ঘৰলৈ। তো আমি সকলোৱে আহি কিনে বহিছোঁ, বস্তুবিলাক ৰাখি কিনে। এয়া আহি গ'ল কইনাক বহিব দিলোঁ। এতিয়া প্ৰথম আমি যাত্ৰা আৰম্ভ কৰিম। প্ৰথমতে আমি যাত্ৰা দিওঁ, তাৰপিছতহে জোৰোণ দিওঁ। তো এয়া আমাৰ বৌ হয়, ডাঙৰ বৌ। তো ডাঙৰ বৌয়ে কইনা মোৰ বৌয়ে লাগে, যিহেতু সৰু বৌক জোৰোণ দি আছে। জোৰোণ মানে যাত্ৰা দিলে। তো এয়া হৈ গ'ল ভাগিন। ভাগিনে কইনাক এইবাৰ জোৰোণ দি আছে। এনেকৈ আমি জোৰোণ দি খাই লৈ কিনে ঘৰলৈ এয়া মাছ কাটি আছে বিয়া বুলি। এয়া কাম অলপ হৈ আছে। তো এয়া বিহু নাচ চলি আছে। তো এয়া বিয়াৰ কাৰণে ৰেডি হৈ আছে বনা মিলি। তো এয়া দৰাক তেল পানী দিয়া হৈ আছে, সকলোৱে মিলি কিনে উচুৰ্কা দিয়া হৈছে। তো এয়া মা হয়, মায়ে উচুৰ্কা দিলে, তাৰ তেল দিলে। তাৰপিছত আকৌ দেউতা আহিব, দেউতাই তেল দিলে, উচুৰ্কা দিলে, এনেকৈ দিলে। তাৰপিছত আকৌ জেঠী আহিলে, জেঠীয়ে আকৌ উচুৰ্কা দিলে, তেল দিলে, পানী দিলে। তো এয়া হৈ গ'ল বা, বায়েও তেল পানী দিলে আৰু উচুৰ্কা পিছাই যিহেতু লৈ ল'লে বায়ে মই থৈ দিম বুলি। তো এনেকৈ দৰাক তেল দিয়া নিয়মখিনি হৈ আছে। তো আপোনালোকে চাওক কেনেকুৱা লাগিছে, চাওক বিয়াৰ নিয়ম যিহেতু কিছুমান আছে, তো এয়া হৈ আছে, চাই লওক। নমস্কাৰ সকলোকে আকৌ। তো এয়া জোৰোণৰ পিছত পানী তোলা নিয়মটো। তো আমি পানী তুলিবলৈ গৈ আছোঁ, যিহেতু ঘৰৰ ওচৰত নামঘৰ এটা আছে, তাৰে ওচৰতে আমি পানী তুলিছোঁ। তো আপোনালোকে চাওক। আৰু পানী তুলিবলৈ যাওঁতে আমি শিৱ মন্দিৰ পাইছোঁ কেইটামান, তো তাতে আমি সেৱা কৰি গৈছোঁ। এয়া মামাহঁতৰ কুকুৰ এটাও আছে। তো যিহেতু কুকুৰটো পাইছোঁ, তো অলপমান মৰম চৰম কৰিলোঁ, ল'লোঁ। তাৰপিছত আকৌ আমি গুচি আহিলোঁ। এয়া তাৰপিছত এয়া পানী তুলি আছে মাহঁতে, জেঠীহঁতে। তো পানী তোলা শেষ হ'ল, আমি আহি গ'লোঁ, পানী তোলা নিয়মটো শেষ হ'ল। তো এয়া হৈ গ'ল দৰা গা ধোৱা জাগা। আৰু এয়া আমাৰ একদম সকলোতকৈ ডাঙৰ দাদা, কুলেন দাদা হয়। তো তেওঁ 7 পুৰুষৰ শ্ৰাদ্ধত বহিছে, তো শ্ৰাদ্ধ কৰি আছে। তাৰপিছত এয়া শ্ৰাদ্ধ শেষ হ'ল, তাৰপিছত দৰাক গা ধুৱাই আছে সকলোৱে মিলি কিনে। তো আপোনালোকে চাওক। তাৰে পিছত আমি ৰাইজে সকলোৱে খালোঁ দৰাৰ ৰিচিপশ্যন বুলি। নমস্কাৰ সকলোকে আকৌ। এয়া চাওক গধূলি দৰাই সাজি কাচি কিনে একদম ৰেডি হৈ আছে কইনাৰ। যিহেতু আমি কইনা ঘৰলৈ যাবলৈ ওলাইছোঁ দৰাৰ লগত, আমি বৰযাত্ৰী। তো এয়া গৈ আছোঁ আমি কইনাৰ ঘৰলৈ। এয়া লাহেকৈ আমি কইনাৰ ঘৰ পালোঁহি, ৰখিলোঁ। তো আমি সকলোৱে নামিলোঁ। তো দৰাও লাহে লাহে নামিছে, আমি সকলোৱে আহি কিনে বহিলোঁ। তো তাৰপিছত দৰা যিহেতু অলপ দেৰিকৈ আহি আছে, মানে কি আমি আগতীয়াকৈ বহিলোঁ। তো দৰাৰ লগত ইমান নিয়ম আছেতো কিছুমান, তো নিয়মখিনি কৰি আছে। এয়া স্প্ৰে মাৰি চাউল মাৰি চলিছে একদম। কি মজা লাগিছে চাওক আপোনালোকেও, পূৰা কি ফূৰ্তি সকলোৰে। এয়া দৰাক দাঙি লৈ আহিছে মণ্ডপলৈ। আপোনালোকে দেখিছে নহয় আমাৰ দৰাটোক কি ধুনীয়াকৈ দাঙি লৈ আহিছে, চাওক। এয়া তাৰপিছত এয়া মই অলপমান ভিডিঅ' বনালোঁ, ঘূৰি পাকি কিনে চাই লওক বিয়া বুলি। তাৰপিছত এয়া বেবী প্ৰিয়াঞ্চেও পূৰা খেলিছে বিয়া বুলি একদম। যিহেতু কইনা ঘৰত মানে বৌ ঘৰত বেলুন সজাইছিলে, তো পূৰা বেলুন একদম লৈ কিনে পূৰা একদম বলৰ নিচিনা খেলিছে। এয়া দৰা কইনা মণ্ডপত বিয়াৰ নিয়মসমূহ চলি আছে।
যিহেতু হোমপুৰীৰ বিয়া হয়। তো এনেকৈ আমি ৰাতি সাঁজ খালোঁ, খাই কিনে এয়া বিয়া শেষ। কইনাই বহুত কান্দিলে দেই। এয়া আছে আমাৰ দৰা কইনা ধৰা, ক'ব আশীৰ্বাদ দিব আমাৰ দৰা কইনাক। তো এয়া আমি ঘৰলৈ উভতি আহিলোঁ বৰযাত্ৰী। আহি কিনে মই শুই গ'লোঁ দেই। বাকী ৰাতিপুৱা কইনাও শুই গ'ল, বাকী নিয়ম হৈছে, মই ভিডিঅ' কৰা নাইকিয়া। তো এয়া ৰাতিপুৱা কইনা চব্জি কটা নিয়ম। তাৰপিছত আমি ঘৰলৈ উভতি আহিলোঁ। বাই বাই। এয়া আছিল